পাইছোঁ এই যে 1082 যিবিলাক মানে পেচেণ্ট আমাৰ বিশেষকৈ আমাৰ মহিলা যিবিলাক ডেলিভাৰী পেচেণ্ট লৈ গৈ আছে সেইখন মানে ছিটটো মানে আমি যিটো চাই আহিছোঁ মানে একেবাৰে বেয়া। তাত কোনো ফেন নাই, তাত কোনো এটা AC নাই। যেতিয়া এটা মহিলাই ডেলিভাৰী থাকে এনেই তাতেতো আমাৰ জীৱনটো ক'ত থাকে সেইটো সময়ত আমি নিজে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু যিহেতু সেইখন গাড়ীত যদি উঠি পেলাই যাব তেতিয়া মানুহেতো আধা ৰাস্তাত কি হ'ব, সেই জীৱনটো ছটপটাই থকাৰ বাবে আমি নিজে সেইটো বৰদাস্ত কৰিব নোৱাৰোঁ। গতিকে আমি আজি এইটোৱে আমি চৰকাৰক আমি দুখী বুলি নকওঁ। চৰকাৰে যিটো কোম্পানীক দিছে সেই কোম্পানীয়ে ভালদৰে চলাব পৰা নাই। তেওঁলোকে মানে যেনেকুৱাভাৱে চলাইছে মানে তেনেকুৱাভাৱে তেওঁলোকে চলোৱা নাই। আৰু যিটো মানে আমি অসুবিধা পাইছোঁ আৰু আমি নিজে দেখি আহিছোঁ, সেইটো কাৰণে আজি আমি ইয়াতে বাইদেউৰ ওচৰত আমি এখন স্মৰণ পত্ৰ দিছোঁ। যিহেতু এইটোৰ কাৰণে অতি সোনকালে তদন্ত কৰি ভালদৰে 108টো কৰিব লাগে, যাতে আমাৰ যে মহিলাসকলেও যিটো ডেলিভাৰী কেছত যায় তেওঁলোকৰতো কষ্ট যন্ত্ৰণা বহুতখিনি আছে, সেইটো আমাৰ মহিলাৰ বাবে বেলেগ আৰু কোনো বুজি নাপায়। গতিকে আমি ভাবোঁ সেইখন এম্বুলেঞ্চত এখন AC হ'ব লাগিব আৰু এখন ফেন দিব লাগিব আৰু ছিটবিলাক ধুনীয়াকৈ হৈ থাকিব লাগিব, যাতে আমাৰ মহিলাই গ'লে তাতে কোনো ধৰণৰ কষ্টটো নাপায়। যদি চৰকাৰকে জনাব লাগিব, কাৰণ চৰকাৰে তেওঁলোকক সেইটো কোম্পানী দিছে। যিহেতু চৰকাৰক আমি অনুৰোধ কৰিছোঁ তেওঁলোকক অতি সোনকালে তদন্ত কৰিব লাগিব আৰু এইবিলাক ব্যৱস্থাবিলাক কৰিব বুলি আমি আশা ৰাখিছোঁ।